স্মার্ট মিটাৰত একো প্ৰব্লেম নাই। স্মার্ট মিটাৰ লৈ যাৰ প্ৰব্লেম আছে সি একেলগে তাৰ ঘৰত মই মেনুৱেল মিটাৰো লগাই দিম, স্মার্ট মিটাৰো লগাই দিম। লগাই দিলে দেখিব ৰিডিং একেই আছে। না সেইটোকে স্মার্ট মিটাৰ মেনুৱেল মিটাৰ দুইটা একেলগে লগাই দিলে মানুহৰ ভুল ভাৱটো আঁতৰি যাব। কাৰণ ইয়াত গণ্ডগোল হ'বই নোৱাৰে। গণ্ডগোল হ'লেতো ASCBত টকা বেছি আহিব লাগে, আমিতো টকা বেছি পোৱা নাই। উইথড্ৰ কৰা নকৰাটো ইস্যু নহয়। ইস্যুটো হ'ল যে মানুহে বেছি পইচা দিব নালাগে। স্মাৰ্ট মিটাৰ লোৱাৰ পিছত মানুহে টকাটো কমি যায়। ঘৰত এনে ফেনটো চলাই আহে, মিটাৰত গৈ থোৱা দেখিলে ফেনটো বন্ধ কৰি দিয়ে। মই ভাবি চিন্তি কৰি আছোঁ, এইটো মানুহৰ কাৰণে হেল্পফুল হয়। আৰু আজি গুৱাহাটীতো 98% মানুহৰ স্মাৰ্ট মিটাৰ আছে। আৰু গৰম হয়, জুনৰ লগত জুলাই কম্পেয়াৰ কৰে, আৰু গৰম। জুলাইৰ পৰা আগষ্ট আৰু গৰম। কম্পেয়াৰ কৰিব লাগে আগষ্ট অফ 2024 এণ্ড আগষ্ট অফ 2023। আৰু আমি সদায় চাই থাকোঁ, আৰু মেক্সিমাম মানুহৰ স্মাৰ্ট মিটাৰ ইউজ কৰাৰ পিছত ইলেক্ট্ৰিচিটি কনজাম্পশ্যন কমিছে। সেইকাৰণে যাৰ মনত ডাউট আছে, মইতো কালি সাংবাদিকসকলকো কৈছোঁ,